টকাৰ সাহায্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বেংক একাউণ্টত পুনৰ সোমাব 1250 টকাকৈ যদি আপোনাৰ একাউণ্টত 10 নৱেম্বৰত 1250 টকা পোৱা নাই ভাল খবৰ ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 2000 কোটি টকা সোমাব মাত্ৰ এটা দিন বাকী আছে যদি আপুনি চৰকাৰী ঘৰত জিঅ' ৰিং কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব একাউণ্টত আত্মীয়গত প্ৰতিজন মহিলাই লাভ কৰিব 10,000 কোটি টকা লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ তামোল পাণৰ বেপাৰী শাক-পাচলি ব্যৱহাৰৰ বাবে ভাল খবৰ আহি পৰিছে তামোল পাণৰ বেপাৰী শাক-পাচলি ব্যৱহাৰৰ পৰা এতিয়াৰে পৰা ল'ব নোৱাৰিব কোনো মাচুল ৰাজ্যৰ কোনো বজাৰতে পাণ তামোল পাচলি ব্যৱহাৰৰ পৰা 1 টকা মাচুল ল'ব নোৱাৰিব ক্ষুদ্ৰ ব্যৱহাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো মহলদাৰে আজিৰ পৰা শাক-পাচলি ব্যৱহাৰৰ পৰা ল'ব নোৱাৰিব টকা পাণ তামোলৰ ব্যৱহাৰৰ পৰা ল'ব নোৱাৰিব টকা বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে লগতে আন দোকানী ব্যৱসায়ীসকলৰ পৰাও ল'ব নোৱাৰিব অতিৰিক্ত কৰ তামোল পাণৰ বেপাৰী শাক-পাচলি ব্যৱহাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যদি এনেকুৱা কাণ্ড দেখে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ দোকানীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰেচনৰ দোকানৰ লাইসেন্স নৱীকৰণলৈ বৃদ্ধি কৰা হৈছে কেবিনেট বৈঠকত হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰেচনৰ দোকানীৰ লাইসেন্স নৱীকৰণক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত 2026 চনৰ 30 জুনলৈকে বৃদ্ধি কৰি দিয়া হ'ল লাইসেন্সৰ সময়সীমা বিশেষ আদেশ যোগে বৃদ্ধি কৰা হয় এই সময়সীমা এতিয়াৰ পৰা কোনো ব্যক্তিগতভাৱে আয়ুক্ত কৰিব নালাগে আবেদন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হ'ব ধনৰাশি 10,000 কোটি টকা পোৱাৰ পাছত ভালকৈ ব্যৱহাৰ কৰক মহিলাসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক 10,000 কোটি টকা বিতৰণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অবাবত খৰচ নকৰিলে পুনৰ চৰকাৰে দিব ধনৰাশি কৰিব পাৰিব হালৰ কাম পিঠাৰ দোকান তামোল পাণৰ দোকান কৰিব পাৰিব স্বামীৰ দোকানত 10,000 কোটি টকা দিও আপুনি আৰম্ভ কৰিব পাৰিব ব্যৱসায় ভাল কাম কৰিলে অহা বছৰত পুনৰ 25,000 কোটি টকা প্ৰদান কৰিব চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মীয়গত প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 কোটি টকাৰ চেক পোৱা নাই নেকি আপোনাৰ কোনটো সমষ্টি কমেন্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ সমষ্টিত কেতিয়া 10,000 কোটি টকা বিতৰণ কৰিব তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে নেকি